নমস্কাৰ, মই পৰাগজ্যোতি। আৰু এটা নতুন আপডেট লৈ আহিছোঁ আজি। সকলোৱেতো চাগে আপডেটটো চাগে পাইছে, কাৰণ প্ৰায়তো SLPRB চেক কৰিয়ে আছা। হয়তো কিছুমানে নাপাবও পাৰে এইটো আপডেট, অসম পুলিচৰ হয় নতুন আপডেট। মই সেইটো কাৰণে সেইটো লৈ ভিডিঅ'টো বনাই দিলোঁ, কাৰণ যিহেতু মই গোটেইখিনি আপডেট দিয়ে থাকোঁ অসম পুলিচৰ, সেইটো কাৰণে ভাবিলোঁ কি এইটো আপডেট দিলোঁ, কাৰণ এই SI লেভেলৰো মোৰ ভিডিঅ' চাই, SI লেভেলৰ দিয়া কেণ্ডিডেটো চাই আছে ভিডিঅ'। আৰু অকল যে SI দিব এটা কেণ্ডিডেট নহয়, ABUB দিয়ে, সেইখিনি একে কেণ্ডিডেটেই হয়। গ্ৰেজুৱেটখিনিয়েতো SI প্ৰায় দিয়েই। সেইটো কাৰণে SI আপডেট এটা লৈ আহিছোঁ। SI আপডেটটো হৈছে কি, আমাৰ ৰিটেন এক্সাম হ'ব SI 5 তাৰিখৰ পৰা হ'ব জানুৱাৰী, আৰু অহা 23 তাৰিখে আমাৰ ডিচেম্বৰ 23 তাৰিখে এডমিট দিব। মেইন কথাটো হ'ল কি, মই ভিডিঅ' বনাই থোৱা আছে মই আগতে কৈছিলোঁ ভিডিঅ'বোৰত যে আমাৰ SI এক্সাম জানুৱাৰী মাহতহে হোৱাৰ সম্ভাৱনা আছে, কাৰণ এইকেইদিনত ADR হৈ গৈছে আৰু বাকী ফিজিকেল হৈ গৈছে। পুলিচবোৰ চব বিজি হৈ আছে। ৰিটেনৰ কাৰণে SI ৰিটেনৰ কাৰণে অলপ মানুহ দৰকাৰ হ'ব, সেই মানুহখিনি নাপাব, একেখিনি মানুহে হয়। সেইটো কাৰণে মই কৈছিলোঁ যে জানুৱাৰীতে হ'ব, কিন্তু বহুতে তেতিয়া মোক কমেণ্টো কৰিছিলে আৰু বহুতে ভিডিঅ'ও বনাইছিলে যে SI এক্সাম নৱেম্বৰ মাহত হ'ব, ন'টিচ দিছিলে, মামায়ে কৈছিলে, সেনেকৈ কৈছিলে। কিন্তু মই কৈছিলোঁ যে SI এক্সাম জানুৱাৰীতে হ'ব। হয়, আজি সেইটোৱে হ'ল। আজি আপডেট দিলে, ন'টিচ দিলে। তোমালোকে SLPRBত গৈ চেক কৰি ল'ব পাৰিবা। গুগলত গৈ SLPRB চাৰ্চ কৰিবা, তাতে গৈ পিনে এখন ন'টিচ দিয়া আছে। তাত তোমালোকে এখন ন'টিচ পাই যাবা, 19 তাৰিখৰ হয়। তাত সেইখন ডাউনলোড কৰিলে তোমালোকে তাত গোটেইখিনি ডিটেইলছ দিয়া আছে। তোমালোকে 23 তাৰিখৰ পৰা এডমিটখন ডাউনলোড কৰিব পাৰিবা, আৰু জানুৱাৰী 5 তাৰিখৰ পৰা তোমালোকে পৰীক্ষা হ'ব 5 তাৰিখে। এতিয়া মেইন কথাটো হ'ল, আমাৰ অসম পুলিচৰ ABUB ৰিটেন কেতিয়া হ'ব? হয়তো বহুতে ভাবি আছিলে যে SI আৰু আমাৰ ABUB ৰিটেন একেলগে হ'ব। হয়তো ময়ো ভাবি আছিলোঁ, ভিডিঅ'টো মই কৈছিলোঁ যে একেলগে হ'ব পাৰে SI আৰু ABUB, কাৰণ আগতে এবাৰ হৈ গৈছে তেনেকৈ আগবেলা পাছবেলাকৈ। হয়তো এবাৰো হোৱাৰ সম্ভাৱনা আছিলে, কিন্তু চান্সটো কম আছে। মানে চান্স কি নহয় চাগে, আৰু কাৰণ কেলৈ আমাৰ ABUB কাট অফ মাৰিবলৈ আছে, তাৰপিছতহে ৰিটেন হ'ব। সেইটো কাৰণে ইমান সোনকালে পতাটো ইমান সহজ নহয়। যদি হৈ যায়, কেনেবাকৈ যদি কাইলৈ পৰহিলৈ আমাৰ কাট অফটো মাৰি দিয়ে, যদি পটককৈ যদি পৰীক্ষা হৈ যায়, কি হ'ব তেতিয়া? মানে বহুত বেয়া হৈ যাব মানে কাহিনীটো। সেইটো কাৰণে পঢ়ি থাকা, কাৰণ হয়তো যদি আজি ন'টিচখনত যদি সঁচাকৈ দি দিয়েহেঁতেন আমাৰ অসম পুলিচৰ ৰিটেন, তেতিয়া কি কৰিলাহেঁতেন তোমালোকে? সেইটো কাৰণে তেনেকুৱা এটা মনত ভয় ভাৱ এটা লৈ পঢ়ি থাকা, যে পটককৈ যদি দি দিয়ে কি হ'ব। এতিয়া আমাৰ যদি SI যদি ৰিটেন জানুৱাৰীত হয়, আমাৰ হয়তো নিশ্চয় ফেব্ৰুৱাৰী লাষ্টৰ ফালে নহ'লে মাৰ্চত হৈ যাবলৈ আছে, কাৰণ কাম ৰখা নাই। ইলেকশ্যন বুলি কাম চাম কোনো ৰখা নাই, চব চলি আছে। সেইটো কাৰণে তোমালোকে পঢ়া ভালকৈ। এনেও সময় নাই, SI হৈ যোৱা মাত্ৰকে আমাৰ ৰিটেনো হ'ব। সেইটো কাৰণে আজি আপডেটটো দিলোঁ, সেইটোৱে আৰু। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা। ঠিক আছে, ধন্যবাদ থাকিলে।